Hello students, welcome to Pythagoras classes and Python 360. Syllabus তোমালোকৰ higher secondary second year যিখন syllabus হয়তো তোমালোকৰ কলেজ বিলাকত যদি ক্লাছ আৰম্ভ হৈছে তোমালোকে গম পাইছা বাট মই এবাৰ তোমালোকৰ syllabusটো থ্ৰু যাওঁ এবাৰ তোমালোকৰ চাবা ফাৰ্স্ট তোমালোকৰ ভাল লগা পইণ্টটো হৈছে 100 মাৰ্কছৰ নহয় হয় এক্সামটো 100 মাৰ্কছৰ কিন্তু টাইম তোমালোকৰ 3 আৱাৰ্ছ হ'ব এক্সামৰ ঠিক আছে 70 marks theory only লিখিব লাগিব তোমালোকে 70 marks এলাহ নকৰিবা লিখাৰ সময়ত তোমালোকে চাবা যিমানখিনি জানা তোমালোকে নোটস যিমানখিনি জানা লং কোৱেশ্চন যদি আহিছে তুমি লিখা পাৰিলে তুমি তাৰ লগত সাপোৰ্টিং ডায়াগ্ৰাম যদি জানা ডায়াগ্ৰামো দিয়া ঠিক আছে সেইখিনি আমি প্ৰভাইড কৰিম তোমালোকক বাট 30 marks তোমালোকৰ প্ৰেক্টিকেলত থাকিব বাকি 30 marks প্ৰেক্টিকেলত আৰু এটা কোৱেশ্চন একদম ৰিপিটেডলি উঠি আছে এবাৰ এমসিকিউ আহিব নেকি এমসিকিউ এন্থ্ৰোপলজিত নাই দিয়া সিলেবাসৰ ফালৰ পৰা এন্থ্ৰোপলজিত এমসিকিউ নাই দিয়া বুলি এই দুখে লাগিলে বুলি হেৰি কৰিব নালাগে কিয়নো এমসিকিউ দিলে ভাল যিমান আছে ন সব বস্তুৰে কৈছো ন মই সব বস্তুৰে তোমাৰ ভাল দিশ থাকে আৰু বেয়া দিশ থাকে এতিয়া ভাল দিশটো মই কম এমসিকিউ ঠিক আছে তুমি একদম তলগুটি মাৰি দিলা তোমাৰ লাগি গৈছে টুক্কা মাৰোতে শুদ্ধ হৈ গৈছে বাই চান্স মই কৈছো কনসেপ্টটো নাই কাৰণ তুমি যদি তেনেকে মাৰিছা কনসেপ্ট নাই বাই চান্স শুদ্ধ হৈ গৈছে তোমাৰ লাকে ফেভাৰ কৰিছে কিন্তু কোনোবা দিনা তোমাৰ লাক বেয়া হৈছে তুমি গুটেকিটা এ মাৰি দিছা বলে ওপৰৰ পৰা তললে গুটেকিটা এ মাৰি দিছো গুটেকিটা ভুল হৈছে তেতিয়া কি কৰিবা বুজিছানে সো কনসেপ্ট যদি নাই তুমি এমসিকিউ বিচাৰি লাভে নাই আৰু কনসেপ্ট যদি আছে এমসিকিউতকে বেটাৰ তোমাৰ 1 মাৰ্কৰ কোৱেশ্চন আহক না এক লাইন লিখিবা তুমি এক নম্বৰ পালা কিন্তু এতিয়া মই হেতু কম লিখিলে বেটাৰ বুলি যে তোমালোকে আৰু এটা ভাবি নলবা লিখি দিম আৰু আমি বহুত মাৰ্কস পাই যাম 3 নম্বৰ কোৱেশ্চন আছে লিখি দিম দীঘলকে 3 পেজ নোপোৱা কিয়নো সাধু লিখিলে মাৰ্ক নোপোৱা কিন্তু এন্থ্ৰোপলজি কাৰণ এন্থ্ৰোপলজি ইজ সেমি সায়েন্স বুজিছানে সায়েন্সৰ ল'ৰা-ছোৱালীও এন্থ্ৰো লয় আৰ্টছৰ ল'ৰা-ছোৱালীও এন্থ্ৰো লয় এন্থ্ৰোপলজিক সেমি সায়েন্স বুলি কয় এন্থ্ৰোপলজিত যদি মেজৰ লৈ তুমি ডিগ্ৰী কৰা নহয় তোমাৰ এমএও তোমাৰ বিএও হয় বিএসসিও হয় যদি তুমি পাস কোর্স সায়েন্সৰ সাবজেক্ট লৈছা তুমি বিএসসি আৰু যদি বিএসসি এন্থ্ৰোপলজিষ্ট হোৱা তুমি ফিউচাৰ ফৰেনসিক ডিপাৰ্টমেন্টত তুমি চাকৰি পাবলৈ চান্স থাকে ফৰেনসিক এন্থ্ৰোপলজিষ্টৰ পোষ্ট লাইন হয় এবিলাকত চান্স থাকে এতিয়া মই হেতুৱে কম ফ্যাক্টস যদি নিলিখা তুমি সাধু লিখিছা তেনেহলে কিন্তু তুমি লিখা পৰীক্ষাটো লাভ নাই আৰু যদি কনসেপ্ট হেকাৰণে কৈছো কনসেপ্টটো যদি ক্লিয়াৰ নহয় তুমি এমসিকিউ হৈও লাভ নাই আৰু নন এমসিকিউ হৈও লাভ নাই গতিকে কোৱেশ্চন পেপাৰ যেনেকুৱা আছে বাদ দিয়া হেতু কোৱেশ্চন পেপাৰ যি আছে আমি কোৰ্সটো প্ৰিপেয়াৰ কৰো কনসেপ্ট ৰেডি ৰাখো হৈ যাব ঠিক আছে ফাৰ্স্ট চ্যাপ্টাৰটো তোমাৰ সেল বায়োলজি সেকেন্ড চ্যাপ্টাৰ জেনেটিক্স then human biological variation and concept of race division of prehistoric cultures human cultural evolution concept of economic anthropology ethnographic profile of northeast India আৰু ইকোলজি আমাৰ মেইনলি 7টা চ্যাপ্টাৰ ঠিক আছে আৰু প্ৰ্যাকটিক্যাল আছে তোমাৰ প্ৰিহিষ্টৰিক লিথিক ষ্টাডিজ আৰু ফিল্ড ষ্টাডি মই অসমীয়াত কৈ আছো ৰবা কোনটো চ্যাপ্টাৰত কিমান মাৰ্কস আছে দেখিছা ফাৰ্স্ট চ্যাপ্টাৰ 10 5 15 10 আৰু প্ৰ্যাকটিক্যাল দুটাত 15 দুখনত আছে দুখন কপি বনাব লাগিব প্ৰ্যাকটিক্যালৰ তোমালোকে ফাৰ্স্ট এখিনি প্ৰ্যাকটিক্যাল খিনি তোমালোকৰ কলেজত চাই লব চাগে কিন্তু ইউনিট গিটা এতিয়া মই যাও সেল বায়োলজি সেল মানে কি জানা চাগে না নাজানা সায়েন্সত পাইছা আগতে ক্লাস 10 লৈকে পঢ়োতে পাইছা সেল বায়োলজি কোষৰ তোমাৰ ভিতৰ চোৱা কেনেকুৱা হয় কোষ কি বস্তু কেনেকে ধৰণে কোষেৰে মানুহৰ জীৱৰ দেহটো গঠিত হৈছে জীৱ বুলি কৈছো যদিও মেইনলি হিউম্যান সেলৰ কথাহে আমি পাতিম কাৰণ আমি হিউম্যান বিষয়হে অধ্যয়ন কৰো মানুহৰ বিষয়হে অধ্যয়ন কৰো সেল স্ট্ৰাকচাৰ এণ্ড ডিভিজন ফাৰ্স্ট তোমালোকৰ সেল স্ট্ৰাকচাৰটো থাকিব কোষৰ গঠনটো কেনেকুৱা হয় আৰু ডিভিজন কোষ বিভাজন কেনেদৰে কোষ বিভাজন হয় কোষ বিভাজনৰ দুটা প্ৰক্ৰিয়া আছে মাইটোসিস আৰু মিয়োসিস এই দুটাৰ বিষয়ে আমি চাম নেক্সট কনসেপ্ট অফ ক্ৰোমোজোম কি বস্তু মানুহৰ বডিত কিছুমান শুনিছা কিছুমান ক্ৰোমোজোম থাকে কিছুমান ডিএনএ থাকে কিছুমান জিন থাকে এবিলাক কি বস্তু হয় সেইখিনি বস্তুৰ বিষয়ে আমি পঢ়িম ঠিক আছে এবিলাক একদম মাইনুট বহুত সৰু বস্তু হয় সেলৰ ভিতৰত থাকে কিছুমান সৰু বস্তু হেবিলাকে কিন্তু ৰেসপন্সিবল হয় আমাৰ বাহিৰত প্ৰকাশ হোৱা প্ৰত্যেকটো ক্যাৰেক্টাৰৰ কাৰণে আমাৰ
তোমাৰ হাইট, তোমাৰ ৱেইট, এভৰিথিং চব বস্তু এই ভিতৰৰ বস্তুবিলাকৰ পৰা ওলায়, ভিতৰৰ বস্তুবিলাকৰ ওপৰত ডিপেণ্ড কৰে তাৰমানে, ঠিক আছে। দেন এনজাইমছ, পাচক বুলি যিবিলাক কয়, এনজাইম টাইপ আৰু ফাংচন ইন হিউমেন বডি, এনজাইমবিলাকৰ কি কাম হয় হিউমেন বডিত, ঠিক আছে, সেইখিনি আমি ষ্টাডি কৰিম। ফাৰ্ষ্ট চেপ্টাৰত সেইখিনি বস্তু আছে, ডিটেইল ক্লাছত সেইখিনি যাম আমি ডিটেইলত। জেনেটিক্স, জেনেটিক্সটো কি বস্তু, হিউমেন জেনেটিক্স, মানৱ আনুবংশিক বিজ্ঞান। তাৰমানে মই যে কৈছিলোঁ কিদৰে মানুহে কিছুমান গুণ, মানুহৰ গাত প্ৰকাশ হোৱা কিছুমান গুণ পিতৃ মাতৃৰ পৰা পূৰ্ব প্ৰজন্মৰ পৰা আহৰণ কৰি নেক্সট প্ৰজন্মলৈ দিয়ে, নেক্সট প্ৰজন্মত এক্সপ্ৰেছ হয়, তাৰমানে প্ৰকাশ হয়, সেই বস্তুখিনি হিউমেন জেনেটিক্সত আমি ষ্টাডি কৰোঁ। প্ৰিলিমিনাৰী নলেজ অফ হিউমেন জেনেটিক্স, হিউমেন জেনেটিক্স কি বস্তু তাৰ বেচিক নলেজটো। ল অফ ইনহেৰিটেন্স, মেণ্ডেলছ ল, মনোহাইব্ৰিড এণ্ড ডাইহাইব্ৰিড ৰেচিঅ'। ল অফ ইনহেৰিটেন্স, কিদৰে সেই লক্ষণবিলাক আহে, তাৰ মেণ্ডেলৰ থিয়ৰিটো কেনেকুৱা আছিল, মেণ্ডেল কোন আছিল, মেণ্ডেলে কি ধৰণৰ পৰীক্ষা কৰিছিল, মেণ্ডেলৰ এক শংকৰ আৰু দ্বি শংকৰ অনুপাতকেইটা কেনেকুৱা ধৰণৰ, অনুপাতকেইটা উলিয়াবলৈ মেণ্ডেলে কি কি পৰীক্ষা কৰিছিল, এই বস্তুখিনি ডিটেইলত আমি পঢ়িম। আৰু চাবা মেণ্ডেলৰ থিয়ৰিটোৱে একদম হিউমেন জেনেটিক্সৰ বেচিক হয়। দেন জেনেটিক ডিজঅৰ্ডাৰ্ছ উইথ ৰেফাৰেঞ্চ টু অট'জমছ এণ্ড ছেক্স ক্ৰম'জমছ। এতিয়া অট'জম আৰু ছেক্স ক্ৰম'জম দুটা বস্তু আছে মানুহৰ গাত। অট'জমবিলাক ৰেছপনচিবল হয় আমাৰ বডিৰ বাকী গোটেই গুণখিনিৰ কাৰণে, আৰু ছেক্স ক্ৰম'জমটো ৰেছপনচিবল হয় আমাৰ ছেক্সটো কি হ'ব, মেল হ'ব নে ফিমেল হ'ব সেইটোৰ কাৰণে। ডাউন চিণ্ড্ৰম অৰ ট্ৰাইজমি 21, ক্লাইনফেল্টাৰ চিণ্ড্ৰম এণ্ড টাৰ্নাৰ চিণ্ড্ৰম, এই কিছুমান চিণ্ড্ৰম আমাৰ জেনেটিক ডিজঅৰ্ডাৰ হয়। সেই চিণ্ড্ৰমবিলাক কি কি কাৰণত এক্সপ্ৰেছ হয় মানুহৰ বডিত, আৰু সেই চিণ্ড্ৰমবিলাকৰ লক্ষণবিলাক কি কি হয়, সেই চিণ্ড্ৰমবিলাক থকা মানুহবিলাকৰ লক্ষণবোৰ কেনেকুৱা হয়, সেইখিনি বিষয়ে আমি অধ্যয়ন কৰিম। কনচেপ্ট অফ ইউজেনিক্স, ইউজেনিক্স বুলি এটা ব্ৰাঞ্চৰ বিষয়ে পাইছিলা তোমালোকে ফাৰ্ষ্ট ইয়েৰত, মানে এন্থ্ৰপলজিৰ ব্ৰাঞ্চবিলাক পঢ়োঁতে। ইউজেনিক্সটো কি হয় তাৰ বিষয়ে ডিটেইলত পঢ়িম। হিউমেন বায়'লজিকেল ভেৰিয়েশ্যন এণ্ড কনচেপ্ট অফ ৰেচ, ৰেচ মই কৈছিলোঁ অলপ আগত তোমালোকক, মানুহ কি কাৰণে ভেৰি কৰে, ভেৰিয়েশ্যন বুলি কৈছোঁ নে, হিউমেন বায়'লজিকেল ভেৰিয়েশ্যন, ভেৰি কিয় কৰে মানুহ, সেই বস্তুখিনি ভেৰিয়েশ্যনটো ৰেচ বুলি কয়, প্ৰজাতি তত্ত্ব বুলি কয়, তিনিটা প্ৰজাতিত ভাগ কৰে মানুহক, এইটো কৈছিলোঁ। ডেফিনিশ্যন এণ্ড কনচেপ্ট অফ ৰেচ এণ্ড বায়'লজিকেল ভেৰিয়েশ্যন। এতিয়া ৰেচিয়েল ক্ৰাইটেৰিয়াবিলাক কি কি, যিবিলাক ক্ৰাইটেৰিয়াৰ ওপৰত বেছ কৰি, যিবিলাক তোমাৰ প্ৰজাতিৰ লক্ষণ, মানে কিছুমান লক্ষণৰ ওপৰত ভিত্তি কৰি মানুহক তিনিটা প্ৰজাতিত ভাগ কৰা হৈছে, সেই লক্ষণবিলাকে হেয়াৰ ফৰ্ম, মানুহৰ চুলিৰ গঠন কেনেকুৱা হ'ব, ফেচ ফৰ্ম, মুখৰ গঠন চুলিৰ মন কৰিবাচোন, নিগ্ৰ'বিলাকৰ চুলিবোৰ কেঁকুৰা হয়, মংগোলীয়বিলাকৰ অলপ ৱেভি হয়, কেঁকুৰা মানে একদম পুৰা স্পাইৰেল, আৰু মংগোলীয়বিলাকৰ তোমাৰ ৱেভি হয়, আৰু ককেশীয়বিলাকৰ একদম ষ্ট্ৰেইট হয় চুলি। ফেচ ফৰ্ম বেলেগ বেলেগ হয়, নিগ্ৰ'বিলাকৰ মুখৰ গঠন, ফেচ মানে কি মুখমণ্ডলৰ গঠনটো বেলেগ হয়, ককেশীয়বিলাকৰ বেলেগ হয়, নিগ্ৰ'বিলাকৰ বেলেগ। ডাৰ্মেট'গ্লাইফিক্সটো কি জানানে, ডাৰ্মেট'গ্লাইফিক্স বহুত ইণ্টাৰেষ্টিং এটা টপিক হয়, সেইটো হৈছে ফিংগাৰ প্ৰিণ্ট ষ্টাডি কৰোঁ যে আমি, ফিংগাৰ প্ৰিণ্টৰ ওপৰত বেছ কৰিও আমি ৰেচিয়েল ক্ৰাইটেৰিয়াবিলাক ডিটাৰমাইন কৰোঁ। দেন স্কিন কালাৰ, আমি যে কওঁ যে তুমি ইমান বগা, তুমি ইমান ক'লা, আমাৰ মানুহবিলাক নিজৰ মাজতে কৈ নাথাকোঁ জানো, একো আমাৰ অসমত ক'লা বগা মানুহ নাই, ঠিক আছে, আমাৰ স্কিন কালাৰ এটাই, আমাৰ স্কিন কালাৰটো হৈছে য়েল্ল' স্কিন কালাৰ, পিত্ত চৰ্মী বুলি কয় আমাক। কাৰণ কি, আমি মংগোলীয় হয়, মাত্ৰ ককেশীয়বিলাকহে তোমাৰ শ্বেত চৰ্মী, বগা, তাৰমানে চৰ্মটো স্কিন কালাৰটো হোৱাইট হয়, আৰু নিগ্ৰ'বিলাকৰ স্কিন কালাৰটো ডাৰ্ক হয়, ব্লেক বুলি নক'বা, ডাৰ্ক বুলি ক'বা, ডাৰ্ক হয় নিগ্ৰ'বিলাকৰ স্কিন কালাৰটো, তাৰমানে কৃষ্ণ চৰ্মী বুলি কয়। কৃষ্ণৰ বৰণ, যিটো গাৰ বৰণ আছিলে, সেইটো নিগ্ৰ'সকলৰ বৰণ, আমাৰ ইয়াত কোনো নাই। কয় যে অলপ ক'লা বৰণীয়া ল'ৰা হ'লে জন্ম হওঁতে নাম দি দিয়ে নে কৃষ্ণ, কানাই, কিবা কিবি, নাই আমাৰ ইয়াতে পিত্ত চৰ্মীহে হয়, আমাৰ স্কিনটো য়েল'ইছ হয়, কাৰণ আমি মংগোলীয়, ঠিক আছে। আই ফৰ্ম এণ্ড ABO ব্লাড গ্ৰুপ, আই ফৰ্মটো বহুত ইম্পৰ্টেণ্ট এটা পাৰ্ট হয়, বিকজ মংগোলীয়বিলাকৰ বিশেষকৈ আমাৰ চকুবিলাকত এটা ভাঁজ থাকে, এই চকুবিলাকত এই যে ভাঁজটো যে থাকে, এইটো নেট্ৰ'চেট ভাঁজ বুলি কয়, এপিকেণ্টিক ফ'ল্ড বুলি কয়, যিটো মংগলয়ডবিলাকৰ থাকে, সেইকাৰণে মংগলয়ড ফ'ল্ড বুলিও কয়, মংগোলীয় ভাঁজ বুলি কয়, সেইটো ককেশীয় আৰু নিগ্ৰ'সকলৰ চকুত দেখা পোৱা নাযায়। আৰু ABO ব্লাড গ্ৰুপ, এই গোটেইখিনি বস্তু বহুত ইণ্টাৰেষ্টিং বস্তু হয়, আমি সোমাম ইয়াৰ ভিতৰত। মই মাত্ৰ চিলেবাছটোৰ এটা অভাৰভিউ তোমালোকক দি দিছোঁ। ডিভিজন অফ প্ৰিহিষ্ট্ৰিক কালচাৰ্ছ ফ্ৰম ষ্টোন টু মেটেল এজেছ, মানে ষ্টোন টু মেটেল মানে কি বুজিছা বস্তুখিনি, আমি টুলছবিলাক যিবিলাক ইউজ কৰোঁ,
সজুলি মানুহে যে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সজুলি বুলি কওঁতে এটা মনত ৰাখিবা হাতুৰি বটালি কটাৰী কথা মই কোৱা নাই ষ্টন টু মেটেল হাতুৰি বটালি মেটেলত পৰে বহুত পিছত আহিছে মেটেল একদম ষ্টাৰ্টিঙত টুলবিলাক গছৰ আছিল চাগে তোমাৰ এইবিলাক ঠাৰিবিলাকৰ গছৰ তোমাৰ ডাল নাইবা ঠানিবিলাক সেইবিলাকেদি বনাইছিল পিছতহে লাহে লাহে আৰু হয়তো বনাইছিল বুলি কৈছোঁ কাৰণ ইজিলি এভেইলেবল আছিল কিন্তু সেইবিলাক মাটিৰ তলত নোহোৱা হৈ গৈছে কাৰণ গছ চছবিলাক পচি যায় ন কিন্তু ষ্টনটো যিটো শিলবিলাকতো পচি নাযায় শিলবিলাক আমাৰ মাটিৰ লেয়াৰৰ তলৰ পৰা পাইছোঁ পাই পেলাই উলিয়াই আমি ষ্টাডি কৰোঁতে মানুহবিলাকে পাইছে যে এইটো দেখোন নেচাৰেলি ভাগা শিল নহয় শিলটো নেচাৰেলি ভাগা নাছিল এইটো ইণ্টেনশ্যনেলি কোনোবাই ভাঙিছে বুজিছা ভাঙি পেলাই এইটো কিবা এটা শ্বেপ দিছে যাতে এইটো ধৰি কিবা কামত খটুৱাব পাৰে হয়তো চিকাৰ কৰাত ব্যৱহাৰ কৰিছিল হয়তো তোমাৰ খুন্দিবলৈ ব্যৱহাৰ কৰিছিলে খুন্দনা হিচাপে হয়তো বেছিকৈ ধাৰ কৰি লৈ পেলাই জন্তুৰ ছাল এৰুৱাবলৈ ব্যৱহাৰ কৰিছিল মানুহে স্কিনিং পাৰপাছৰ কাৰণে গতিকে সেই টুলছবিলাক কেনেকৈ তোমাৰ ষ্টনৰ পৰা মেটেল কেনেকৈ আহিলেগে বুজিছা শিলৰ সঁজুলিৰ পৰা আমাৰ ধাতুৰ সঁজুলি কেনেকৈ আহিলেগে সেই গোটেই জাৰ্নিটো আমি অধ্যয়ন কৰিম ঠিক আছে টুলছ কনচেপ্ট অফ টুলছ টুল কি বস্তু সঁজুলি কি বস্তু সেই বিষয়ে অধ্যয়ন কৰিম ষ্টন টুলৰ ভাগ আছে কোৰ টুল ফ্লেগ টুল ব্লেড টুল মাইক্ৰ'লিডছ এণ্ড চেল্ট আজি মই গোটেইখিনি কৈ নিদিওঁ তোমালোকক কাৰণ একেবাৰতে যদি গোটেই বস্তুখিনি কৈ দিওঁ সেই কেনেকুৱা হয় জানানে পানীৰ পাত্ৰ এটাত তুমি পানী ঢালি আছা অভাৰফ্ল' হৈ পৰি যাব বুজিছা ইমান বেছিকৈ কৈ নিদিওঁ মাত্ৰ কৈ থৈছোঁ সঁজুলিবিলাকৰ বিভিন্ন ভাগ আছে কোৰ টুল ফ্লেগ টুল তাৰমানে তোমাৰ স্থূল সঁজুলি চলি সঁজুলি ব্লেড টুল ফলক সঁজুলি মাইক্ৰ'লিডছ বা ক্ষুদ্ৰাস্ত্ৰ বুলি কয় চেল্ট নিঅলিথিক তাৰমানে নৱপ্ৰস্তৰ যুগৰ কিছুমান সঁজুলি এই গোটেইবিলাক বস্তু আমি অধ্যয়ন কৰিম লাহে লাহে আৰু ডিফাৰেণ্ট ফেজেছ অফ প্ৰিহিষ্ট্ৰিক কালচাৰ মানে এনেকুৱা কালচাৰ নহয় আৰু এটা বহুত ভুল কনচেপ্ট আছে প্ৰিহিষ্ট্ৰিক কালচাৰ বুলি কৈ দিয়াৰ লগে লগে আমি ভাবি লয় যে ষ্টুডেণ্টবিলাকে যে কালচাৰ মানে সংস্কৃতি নাচ গান কৰে চাগে প্ৰিহিষ্ট্ৰিক মানে নহয় কালচাৰ মানে এই সংস্কৃতিটোৰ কথা কৈছে তোমাৰ টুল যে বনাইছিল সঁজুলি যে বনাবলৈ লৈছিল সেই কালচাৰটোৰ কথা কৈছে মানুহৰ সেই সময়ছোৱাৰ তাৰমানে মানুহৰ কালচাৰ মানে কৈছোঁ নহয় গোটেই আচৰণটোৱে মানুহে কৰি থকা গোটেই কামবিলাকেই কালচাৰ গতিকে প্ৰি হিষ্টৰিক সময়ত মানুহে কেনেকুৱা ধৰণৰ কাম কৰিছিল কেনেকৈ জীৱন যাপন কৰিছিল সেই গোটেই বস্তুখিনি যিহেতু টুল মেকিং টেকনিক্স কালচাৰ উইথ টিপিকেল টুল টাইপছ এণ্ড ৰেচপেক্টিভ ফচিল মেন সেইখিনি সময়ৰ কেনেকুৱা ধৰণৰ জীৱাশ্ম মানুহ আছিল জীৱাশ্ম কি মানুহৰ পাইছে সেইখিনি সময়ৰ আৰু টুল মেকিং টেকনিকবিলাক কেনেকুৱা আছিল টেকনিক মানে মই সেইটোৱে কৈছোঁ তোমাক কিবা তোমাৰ মেচিন চলাই পেলাই তোমাৰ মটৰ চলাই পেলাই বস্তু বনোৱা নাছিল হাতে খুন্দি হাতে মাৰি কিবা কৰি ছাডেনলি বনিহে গৈছিল নিজৰ জীয়াই থাকিবলৈ কিবা এটা কৰিছিল মাত্ৰ ঠিক আছে পেলিঅলিথিক কালচাৰ লোৱাৰ মিডল আপাৰ মেছ'লিথিক কালচাৰ নিঅলিথিক কালচাৰ বেছিকৈ কৈ নিদিওঁ কাৰণ দিগদাৰী পাবা পিছত পেলিঅলিথিক মানে এটাই কৈ থওঁ প্ৰত্নপ্ৰস্তৰ মধ্যপ্ৰস্তৰ আৰু নৱপ্ৰস্তৰ সময়ৰ কালচাৰ কেনেকুৱা আছিল সংস্কৃতি কেনেকুৱা আছিল কি আছিল ঠিক আছে সেইখিনি বস্তু আমি ষ্টাডি কৰিম মানে নৱপ্ৰস্তৰ মধ্যপ্ৰস্তৰ আদি প্ৰস্তৰ কৈ থাকোঁতে বুজি পাইছানে প্ৰস্তৰ মানে শিলৰ সময়গীতা কেনেকুৱা আছিল শিলৰ সঁজুলি ব্যৱহাৰ কৰা সময়গীতা প্ৰথম ষ্টেজটো আদি প্ৰস্তৰ বুলি কয় তাৰপিছৰটো মধ্যপ্ৰস্তৰ তাৰপিছৰটো নৱপ্ৰস্তৰ ঠিক আছে কম্পেৰেটিভ ষ্টাডি অফ পেলিঅলিথিক এণ্ড নিঅলিথিক কালচাৰ প্ৰত্নপ্ৰস্তৰ আৰু নৱপ্ৰস্তৰ সংস্কৃতিৰ মাজত কেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ আছে তাৰমানে কেনেকুৱা ধৰণৰ তোমাৰ বিভিন্নতা আছে সেইখিনি অধ্যয়ন কৰা হ'ব এইটো চেপ্টাৰত এণ্ড কনচেপ্ট অফ ইকনমিক এন্থ্ৰপলজি বুলি কওঁতে চাবা ইকনমি মানে পইচা ঘটা কথা কোৱা নাই পইচাৰ ব্যৱহাৰ বহুত পিছত আহিছে প্ৰথম মানুহে জীয়াই থাকিবলৈ কি কৰিছিল সংগ্ৰহ কৰিছিল ছাইডৰ এনভাইৰনমেণ্টৰ পৰা মানে চৌপাশৰ পৰা তেওঁলোকে কিবা কিবি বস্তু সংগ্ৰহ কৰি খাইছিল আৰু জীয়াই আছে মানে চিন্তা কৰা নাছিল কাইলৈ কি খাম কাইলৈ আকৌ ওলাই যাম আকৌ আনিম বস্তু আকৌ খাম এনেকুৱা আছিল লাহে লাহে তেওঁলোকৰ কি হ'ল দেখিলে যে কোনোবা পাৰ্টনাৰ ৰৈ গৈছে পিছফালে কাৰোবাক অসুস্থ হৈছে কোনোবা বুঢ়া হৈছে কোনোবা শিশু আছে কোনোবা ধৰা গৰ্ভৱতী মহিলা আছে প্ৰেগনেণ্ট লেডি আছে তেওঁলোক গোটেই টিমটো একেলগে নোৱাৰে এখন হাবিৰ পৰা বেলেগ এখন হাবিলৈ গুচি যাবলৈ তেতিয়া কিছুমান মানুহ এনেকুৱাও হৈছে তেওঁলোকৰ গ্ৰুপৰ এৰি থৈ গুচি যাব লগা হৈছে কাৰণ নাখায়তো মানুহখিনি থাকি যাব নোৱাৰে তেনেকৈ ছাডেনলি গুচি যাওঁতে তেওঁলোকে ফিল কৰিলে যে আমি মানুহবিলাক দেখোন মানে এটা তোমাৰ বণ্ডিং এটাওতো হৈ যায় ছ'চাইটি পাতি যিহেতু আছে সমাজ পাতি তেওঁলোক আছে অস্থায়ীয়ে হওক সমাজখন
তেওঁলোকে তাৰপিছত কি কৰিলে যে ঠিক আছে সংগ্ৰহ জীৱিকাটো তেওঁলোকৰ অকণমান ডেভেলপ হ'ল তেওঁলোকে লাহে লাহে চিকাৰ কৰিবলৈ ল'লে আৰু চিকাৰ কৰাৰ লগে লগে তেওঁলোকৰ কি হ'ল বা সংগ্ৰহ কৰিও যেতিয়া আনিছে আনোতে তেওঁলোকৰ কি হ'ল কিছুমান বস্তু সাৰপ্লাস বেছি হৈ থাকি যায় তাৰমানে আজি অলপ খালে নেক্সট ডে কাৰণে ৰৈ গৈছে কিছু বস্তু থৈ দিলে এই যে ষ্টৰিং ষ্টাৰ্ট হ'ল ন লগে লগে তেওঁলোকৰ প্ৰফিট মটিভটো আহি গ'ল তাৰমানে কি আজি অলপ বস্তু ৰৈ গ'ল কাইলৈ খাম হাঁচি দিলে জন্তুৰ মাংসই হওক কিবাই হওক হাঁচি দিয়াৰ লগে লগে তেওঁলোকৰ হাঁচি ৰখাৰ প্ৰৱণতাটো আৰম্ভ হৈ গ'ল হৈ যোৱাৰ লগে লগে ইকনমিটো আৰু চেঞ্জ হৈ গ'ল তাৰমানে তুমি কনজিউম কৰাৰ উপৰি তুমি আৰু ৰাখিব পাৰিছা নেকি সেইটো আৰম্ভ হৈ গ'ল তাৰপিছত ৰাখি ৰাখি অলপ অলপ আৰু ডেভেলপ ষ্টেজলৈ যেতিয়া গ'ল তেতিয়া কি হ'ল তেওঁলোকৰ গছপুলি এটা ধৰা ক'ৰবাত গজিলে ছাডেনলি গছৰ গুটি এটা পৰিলে ক'ৰবাত কিবা খাই পেলাই দিছে তেওঁলোকে গছ গজি হৈছে তেওঁলোকে ডিস্কভাৰ কৰিলে খাই পেলাই দিলে গুটিটো দেখোন গছ হৈ যায় আকৌ এইটো গুটিৰ পৰা কৃষিৰ কনচেপ্টটো আহি গ'ল এগ্ৰিকালচাৰ কনচেপ্টটো ইমাৰ্জড ইন দেয়াৰ মাইণ্ড আৰু আহি যোৱাৰ লগে লগে কি হ'ল তেওঁলোকে খেতি কৰিবলৈ আৰম্ভ কৰিলে স্থায়ীভাৱে থাকিলে পাৰ্মানেণ্ট ছেটেলমেণ্ট আৰম্ভ হ'ল তেওঁলোকৰ পাৰ্মানেণ্ট ছেটেলমেণ্ট কৰি এটা জেগাত তেওঁলোকে খেতি কৰিবলৈ যেতিয়া ল'লে লগে লগে তাৰ কাৰণে তেওঁলোকৰ কিছুমান জন্তু লগা হ'ল এছিষ্টেঞ্চৰ কাৰণে জীৱ জন্তু আনি পেলাই তেওঁলোকে পোহনীয়া কৰিব যিটো পেষ্টৰিলিজিম বুলি কয় এগ্ৰিকালচাৰ আৰু পেষ্টৰিলিজিম দুটা ছাইড বাই ছাইড মানুহে আৰম্ভ কৰি দিলে কৰি দিয়াৰ লগে লগে মানুহে বেপাৰ চেপাৰৰ কনচেপ্টবিলাক লাহে লাহে আহিলে পাৰ্মানেণ্ট ছেটেল কৰিলে গতিকে খোৱা বস্তু আহি থাকিব লাগিব ক'ৰবাৰ পৰা খেতি কৰিলে লগে ষ্ট'ৰ হ'ল বস্তু ষ্ট'ৰ হৈ পেলাই বেছি হৈ যোৱা বস্তুবিলাক তেওঁলোকে এক্সচেঞ্জ কৰিব ল'লে বাৰ্টাৰ যিটো এক্সচেঞ্জ আছিল বাৰ্টাৰ ছিষ্টেম বিনিময় প্ৰথা সেই গোটেইখিনি আৰম্ভ হৈ যোৱাৰ লগে লগে মানুহৰ ইকনমিটো বেলেগ ধৰণৰ এটা ৰূপ ল'লে তাৰমানে খাইছে কনজিউম কৰিছে আৰু ৰাখিছে আৰু প্ৰডিউচ কৰিছে আৰু কাৰোবাক দিছে ডিষ্ট্ৰিবিউট কৰিছে সেইটো ইকনমিক্স নহয় জানো তোমাৰ কনজাম্পশ্যন প্ৰডাকশ্যন এণ্ড তোমাৰ ডিষ্ট্ৰিবিউশ্যন সেই গোটেইখিনি তেওঁলোকৰ ইকনমিক এন্থ্ৰপলজিত তোমাৰ আমাৰ চাম মেটেৰিয়েল এণ্ড টেকনলজিকেল কেৰেক্টাৰ ফিচাৰ চিম্পল ইকনমিক চিষ্টেম কেনেকুৱা আছিল ছাবজিষ্টেঞ্চ ইকনমি কেনেকুৱা আছিলে গেডাৰিং ইকনমি হাণ্টিং কালেক্টিং যিটো মই ক'লোঁ এতিয়া আৰু ফিচিং কেনেকৈ আহিলে এই বস্তুখিনি ফুড প্ৰডিউচিং ইকনমিত পেষ্টৰিলিজিম আৰু কাল্টিভেশ্যন আৰু কাল্টিভেশ্যনত আমাৰ টাইপ কেইটামান আছে কৃষিৰ কেইটামান টাইপ আছে হৰ্টিকালচাৰ যিটো আমি উদ্যান কৃষি বুলি কওঁ তোমাৰ শিফটিং এণ্ড টেৰেছ কাল্টিভেশ্যন ঝুম কৃষি আৰু বেদিকা কৃষি বুলি কয় এইবিলাক কৃষিৰ প্ৰকাৰ পিছত আহিছে অলপ সেইখিনি আমি ষ্টাডি কৰিম আৰু এথনগ্ৰাফিক প্ৰফাইল অফ নৰ্থ ইষ্ট ইণ্ডিয়া ইয়াতে আমি বিভিন্ন কমিউনিটি নৰ্থ ইষ্ট ইণ্ডিয়াৰ স্পেচিয়েল ৰেফাৰেন্স টু ট্ৰাইবেল কমিউনিটি অফ ডিফাৰেণ্ট ষ্টেটছ অফ দ্য ৰিজন বেলেগ বেলেগ জেগাত থকা মানুহৰ এথনিক কমিউনিটিবিলাকৰ বিষয়ে আমি স্পেচিফিকেলি অধ্যয়ন কৰিম এই চেপ্টাৰটোত এথনগ্ৰাফিক প্ৰফাইল এথনগ্ৰাফি বুলি কোৱাৰ লগে লগে এটা স্পেচিয়েল গ্ৰুপত কমিউনিটিৰ আমি ষ্টাডি কৰি ডেছক্ৰিপটিভ একাউণ্ট এটা যেতিয়া লিখোঁ সেইটোক এথনগ্ৰাফি বুলি কয় তেওঁলোকৰ ফুড ড্ৰেছ লিভিং পেটাৰ্ণ গোটেই লিভিং পেটাৰ্ণটোৰ ওপৰত আমি যেতিয়া এটা ৰিপৰ্ট লিখোঁ সেইটোক আমি এথনগ্ৰাফি বুলি কওঁ তাতে গাৰোসকল মিচিংসকল আপাতানি আৰু আও নগাসকল এওঁলোকৰ ওপৰত আমি স্পেচিয়েল ইণ্টাৰেষ্ট দিম ঠিক আছে আৰু ইক'লজি লাষ্টৰটো হৈছে আমাৰ পাৰিপাৰ্শ্বিক বিজ্ঞান বুলি যিটো কয় আমাৰ ইক'লজি ইয়াতে মিনিং এণ্ড ডেফিনিশ্যন অফ এনভাইৰনমেণ্ট এণ্ড ইক'লজি এনভাইৰনমেণ্ট কি আৰু ইক'লজি কি পৰিস্থিতিতন্ত্ৰ কি পৰিৱেশ আৰু পৰিস্থিতিতন্ত্ৰ মিনিং আৰু ডেফিনিশ্যন সেইখিনি আমি অধ্যয়ন কৰিম ফিজিকেল অৰ এবায়টিক এনভাইৰনমেণ্ট বায়'লজিকেল অৰ বায়'টিক এনভাইৰনমেণ্ট ছ'চিঅ' কালচাৰেল এনভাইৰনমেণ্ট ঠিক আছে এইখিনি আমি অধ্যয়ন কৰিম জৈৱ অজৈৱ পৰিৱেশ আৰু তোমাৰ ছ'চিঅ' কালচাৰেল এনভাইৰনমেণ্ট সেইখিনি বিষয়ে মেন এজ এ মেইন এজেণ্ট টু ডিষ্টাৰ্ব ইক'লজিকেল বেলেঞ্চ এইটো আৰু ক'বই নালাগে মানুহেই এজেণ্ট হয় ইক'লজিকেল বেলেঞ্চটো ডিষ্টাৰ্ব কৰাৰ সেইটোতো আমাৰ মানে প্ৰুফড আৰু এতিয়া আমি সেই গোটেইখিনি বস্তু আমি অধ্যয়ন কৰিম ঠিক আছে মানুহ আৰু পৰিৱেশৰ মাজত কেনেকুৱা ধৰণৰ ৰিলেশ্যন আছে আৰু ৰিলেশ্যনটো ডিছবেলেঞ্চ হৈছে নেকি হৈছে যদি কি কাৰণে হৈছে সেই বস্তুখিনি এই চেপ্টাৰটোত আমি ষ্টাডি কৰিম নেক্সট প্ৰেক্টিকেল থাকিব তোমাৰ প্ৰি হিষ্টৰিক লিথিক ষ্টাডিজ লিথিক মানে ষ্টোন টুল কি আছিলে তোমাৰ প্ৰস্তৰ সঁজুলি কি আছিলে শিলৰ সঁজুলিবিলাক আইডেণ্টিফিকেশ্যন অফ নেচাৰেল এণ্ড মেন মেড টুল মানুহ নেচাৰেল মানে প্ৰাকৃতিক সঁজুলি আৰু মানুহে বনোৱা সঁজুলিৰ মাজত ডিফাৰেঞ্চটো আইডেণ্টিফিকেশ্যন কৰিব লাগিব আমি কেনেকৈ কৰিম আৰু এট্ৰিবিউটছ অফ মেন মেড টুল মানুহে বনোৱা সঁজুলিবিলাকৰ লক্ষণবিলাক কি আৰু ড্ৰয়িং কৰিব লাগিব আমি এটা কোৰ টুল এটা ফ্লেট টুল এটা স্থূল সঁজুলি এটা স্থলী সঁজুলি আমি আঁকিব লাগিব সেইখন কপিত আৰু এইখনত ফিল্ড ষ্টাডি যিটো মই কৈ আছিলোঁ অলপ আগত ফিল্ড ষ্টাডি ক্ষেত্ৰ অধ্যয়ন ফিল্ড ৱৰ্ক মানে তুমি পথাৰত খেতি কৰিবলৈ যোৱা নহয় হা ফিল্ড ষ্টাডি মানে
এই মেথড কেইটামান আছে অবজাৰভেশ্যন সাৰ্ভে শিডিউল ইণ্টাৰভিউ মেথড এইকেইটাৰ দি ডেমোগ্ৰাফিক ডেটা কালেক্ট কৰিব লাগে এটা এটা পাৰ্টিকুলাৰ লোকেশ্যনৰ মানুহৰ টোটেল পপুলেশ্যন কিমান মেল কিমান ফিমেল কিমান তাৰ তেওঁলোকৰ সাক্ষৰতা কিমান পঢ়া শুনা কিমান তেওঁলোকৰ তোমাৰ মেৰিড নে আনমেৰিড সেই গোটেই বস্তুখিনি আমি এখন সাৰ্ভে কৰি পেলাই অবজাৰভেশ্যন সাৰ্ভে আৰু ইণ্টাৰভিউ থ্ৰু দি আমি এখন কপি বনাব লাগিব কালেকশ্যন অফ ডেটা উইল বি টেবুলেটেড এণ্ড এনালাইজড যিখিনি ডেটা তোমালোকে পাবা সেইখিনি টেবুল বনাই এনালাইজ কৰিব লাগিব ঠিক আছে ৰিপৰ্ট উইল বি প্ৰিপেয়াৰ্ড উইথ মেপ ব্ৰিফ ডেছক্ৰিপশ্যন অফ দ্য ভিলেজ এণ্ড দ্য কমিউনিটি এখন মেপ দিব লাগিব কমিউনিটিটো তুমি সোমাই যে যাওঁতে এখন মেপ আঁকিব লাগিব সেই ভিলেজখনৰ আৰু ডেছক্ৰিপশ্যন দিব লাগিব তুমি এটা ব্ৰিফ ডেছক্ৰিপশ্যন দিব লাগিব সেই গাঁওখনৰ আৰু কমিউনিটিটোৰ বিষয়ে য'ত তুমি ফিল্ড ৱৰ্কটো কৰা হ'ব য'ত তাৰ কাৰণে এইকেইখন প্ৰেছক্ৰাইব বুক দিছে বুকখিনি হয়তো তোমালোকৰ আছে নাই যদি এইখন তোমালোকে কিনিবা ল'বা যিহেতু কোৰ্চ আৰম্ভ হৈছে বাকি আমি নেক্সট ক্লাছৰ পৰা উই উইল ডাইভ ইনটু দ্য কোৰ্চ অ'কে কোৰ্চৰ ভিতৰত সোমাম আজিৰ কাৰণে ইমানতে সামৰিছোঁ থেংক ইউ